geography যেনেকে mountains volcanoes rivers সেইখিনি naturally created আন্ডাৰত আহে আৰু সেইখিনি physical geography বুলি কয় আৰু আন এটা হৈছে man made যোনটো humans বনাইছে মানুহে বনাইছে তাৰ আন্ডাৰত কি আহিব তোমাৰ agriculture industries cities towns সেইবিলাক তোমাৰ man made geography আন্ডাৰত আহিব ঠিক আছে কিবা যদি বুজি নোপোৱা তোমালোকে সুধিবা দেই শুনিছানে তোমালোকে হয় মেম শুনিছা না বুজিছা না তোমালোকে যদি বুজি নোপোৱা তুমি কবা দেই হয় মেম ওকে এতিয়া আমি জিওগ্ৰাফি কিছুমান বেসিক কনসেপ্টৰ কথা পঢ়িম যোনবোৰ তোমালোকৰ জনাটো দৰকাৰ প্ৰথমটো হৈছে ৰোটেশন ৰোটেশন মানে আমি সবেই জানো যে পৃথিৱীটো নিজৰ যোনটো আমি এক্সিস বুলি কওঁ যোনটো মাজৰ পৰা নৰ্থ পোলৰ পৰা সাউথ পোললৈকে এটা এক্সিস থাকে যদিও এইটো ডিফাইন কৰা নহয় কিন্তু এইটো ইমাজিনেৰি হয় আমি ইমাজিন কৰো যে আৰ্টৰ মাজেদি এডাল এক্সিস পাৰ হয় আৰু সেই এক্সিসৰ ৰাউণ্ডত আৰ্টটো ঘূৰে ঠিক আছে তো আৰ্ট ৰোটেট এৰাউণ্ড ইটস এক্সিস আৰু যেতিয়া সেই আৰ্টটো ৰোটেট কৰে নিজৰ এক্সিসত সেইটো ডাইৰেকশনটো কি হয় ডাইৰেকশনটো হৈছে ওয়েষ্টৰ পৰা ইষ্টলৈকে আৰ্টটো ৰোটেট কৰে তোমালোকে যদি জানাই আৰ্ট এটা ৰোটেট কৰিবলৈ কিমান ঘণ্টা লাগে 24 আৱাৰ্ছ লাগে সেই 24 আৱাৰ্ছত যেতিয়া আৰ্থে এটা কমপ্লিট ৰোটেশন যেতিয়া এটা কমপ্লিট কৰে সেই কমপ্লিট ৰোটেশনটো টাইম লাগে 24 আৱাৰ্ছ এক্সাক্ট 24 আৱাৰ্ছ নহয় but 23 আৱাৰ্ছ 56 মিনিটছ কিমান সেকেন্ডছ লাগে ঠিক আছে তুমি ডায়াগ্ৰামটোত চাব পাৰিবা যে মই লিখি থৈছো তোমাৰ এক্সিসডাল তোমাৰ নৰ্থ পোলৰ পৰা সাউথ পোললৈকে আহিছে আৰু ওপৰটো তোমাৰ য'ত ওপৰত আছে সেইটো নৰ্থ পোল হয় তলৰটো হৈছে সাউথ পোল আৰু যোনটো ৰোটেট কৰে সেইটো ওয়েষ্টৰ পৰা ইষ্টলৈকে মুভ কৰে ৰোটেট কৰে তাৰপিছত বুজিছা ন কিবা ডাউট আছে নেকি সুধিবা হেল্ল' ওকে নেক্সট টপিকলৈ যাওঁ সেইটো হৈছে ৰিভলিউচন ৰিভলিউচন মানে কি হয় আৰ্থে যেতিয়া প্ৰথমটো হৈছে ৰোটেশন যোনটো নিজৰ এক্সিসত ৰোটেট কৰে আৰু এটা মুভমেন্ট হৈছে আৰ্টৰ যোনটো সূৰ্যৰ চাৰিওফালে ঘূৰে সেই চাৰিওফালে যে ঘূৰে সেইটো কয় আমি কওঁ ৰিভলিউচন বুলি ইয়াত তুমি দেখিবা মই অৰবিট বুলি লিখি থৈছো সেই অৰবিটটো মানে আৰ্থৰ এটা ৰাস্তা হয় বা পাথ বুলি ক'ব পাৰা সেই পাথটোত আৰ্টে সানৰ এগেইনষ্টত ৰোটেট কৰে এই যে পাথটোত যে আৰ্টটো ৰোটেট কৰিছে সেইটো নাম হৈছে অৰবিট ঠিক আছে আৰু আৰ্থে এটা কমপ্লিট ৰিভলিউচন কমপ্লিট কৰিবৰ কাৰণে কিমান টাইম লাগে বাৰু 365 বা এবছৰ লাগে যেতিয়া আমি বছৰটো যে ষ্টাৰ্ট হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল একদম ডিসেম্বৰলৈকে যে যাওঁ সেই গোটেই মাহকেইটা লগ লগাই 365 ডেজ হয় বা এবছৰ হয় সেই এবছৰত আৰ্থে এটা কমপ্লিট মানে এটা কমপ্লিট মুভমেন্ট সানৰ এগেইনষ্টত ঘূৰে বুজিছা ইয়াত মই তোমাক ডায়াগ্ৰামটো মই দেখাইছো এইটো ৰোটেশনক যোনটো নিজৰ এক্সিসত ঘূৰে আৰু ৰিভলিউচন যোনটো এটা একদম ডাঙৰকে সাৰ্কেল সানৰ এগেইনষ্টত ঘূৰি পেলাই নিজৰ পইণ্টত আহে আৰু সেই যে পাথটো হয় সেইটো হৈছে অৰবিট বুজিছা Yes, ma'am. কিবা ডাউট থাকিলে ক'বা দেই ওকে এতিয়া ৰোটেশন বুজিলো আমি ৰিভলিউচন বুজিলো আমি কিন্তু এই যে ৰোটেশন আমি যে মই যে ইয়াত দেখাইছো এক্সিসটো যে সিধা দেখাইছো কিন্তু একচুয়ালি সেইটো ৰিয়েল সেন্সত সিধা নহয় যেতিয়া ৰোটেশন আৰু ৰিভলিউচন দুইটা যদি তোমালোকে মিলাই দিয়া বা কম্বাইন কৰি দিয়া সেই এক্সিসটো অকণমান বেকা হয় টিল্টেড হয় এইটো চোৱা
When both are combined, that is rotation and revolution, we can see that the earth axis is tilted. এই যে axis to tilted হয় বা বেকা হয়, সেই বেকা কাৰণে আমি যে seasons experience কৰো, যেনেকে ঠাণ্ডা গৰম বা স্প্ৰিং অটম, সেইখিনি এই axisটোৰ কাৰণে আমি সেই seasons বিলাক আমি experience কৰো। ঠিক আছে, মই এইটো বুজাম তোমাকো, seasonটোৰ কথা বুজাম মই লাহেকে। এতিয়া আমি পঢ়িম লেটিটিউডছ আৰু লংগিটিউড। লেটিটিউডছ আৰু লংগিটিউডছৰ কথা শুনিছা চাগে ন আগতে? ওকে, লেটিটিউডছ আৰু লংগিটিউডছ কি হয়? লেটিটিউডছ আৰু লংগিটিউডছ হয় তোমাৰ ইমেজিনেৰী লাইন, যোনটো আমি ইমেজিন কৰি পেলাই বনোৱা হৈছে আৰ্থৰ ওপৰত। লেটিটিউড কি হয়? হৰাইজেণ্টেল, মানে তুমি হৰাইজেণ্টেল লাইনছ হয়, যোনটো তুমি দেখিছা এইটো ডায়েগ্ৰামত, এইটো চিধা চিধাকে পেৰেলেল লাইনছ হয়, হয় নাই? সেই পেৰেলেল লাইনছ কেইটাই কয় লেটিটিউড, also known as parallels. এইবিলাক তোমালোকে নোট ডাউন কৰিবা দেই। horizontal set of lines, যোনটো এতিয়া যে দেখিছো আমি লেটিটিউডটো আমি নিজৰ যোনটো আমি স্ক্ৰীনত দেখিছো যে লাইন 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 নিচিনা দেখিছো, হয় নে নহয়? কিন্তু লেটিটিউডছ বিলাক লাইন লাইনকে নহয়, এইটো এটা চাৰ্কেল হয়, এনেকে এটা চাৰ্কেল হয়, এইটো এটা লাইনছ নহয়, এটা চাৰ্কেল হয়, এনেকে এনেকে গোটেই আৰ্কটোত ৰাউণ্ড 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 ৰাউণ্ডকে লেটিটিউডছ বিলাক বনোৱা হয়। ঠিক আছে, বুজিছা ন? Yes, ma'am. ওকে, তাৰপিছত আমি পঢ়িম লংগিটিউডছ কি হয়। লংগিটিউডছ হৈছে, যোনে এইটো চোৱা ডায়েগ্ৰামটো চোৱা, এইটো ওপৰটো হৈছে নৰ্থ পল, তলৰটো হৈছে চাউথ পল। যোনকেইটা লাইনছে নৰ্থ পলৰ পৰা চাউথ পললৈকে কানেক্ট কৰিব বা জইন কৰিব, নৰ্থ পলৰ পৰা চাউথ পললৈকে, সেইটো হৈছে লংগিটিউড। এইটো ইমেজিনেৰী লাইন হয়, লেটিটিউডো ইমেজিনেৰী লাইন। কিন্তু আমি যে ক'লো লেটিটিউড এটা কমপ্লিট চাৰ্কেল হয়, কিন্তু লংগিটিউড এটা চাৰ্কেল নহয়, কিন্তু লংগিটিউড হৈছে সেমি চাৰ্কেল। লংগিটিউডছ আৰ সেমি চাৰ্কেল। এতিয়া আমি যে লেটিটিউড লংগিটিউড পঢ়িছো, তাৰ ইউজনো কি হয়? আমি যদি লেটিটিউড লংগিটিউডৰ সহায়ত আমি এটা জেগাৰ লোকেশ্যনটো আমি গম পাওঁ, বুজিছা? এইটো মই এটা ডায়েগ্ৰামটো দেখাইছো, এইটো এইটো এইখিনি হৰাইজেণ্টেল লাইনছ হয়, যোনটো আমি পেৰেল বুলি কেলে কওঁ জানা নাই? ইটো এটা লাইনৰ পৰা এইটো লাইন পেৰেলেল হৈ আছে, মানে ইটোৰ পৰা এইটো মানে সমান ডিষ্টেঞ্চত আছে, সেইকাৰণে আমি এইটো পেৰেলেলছ বুলি কওঁ। আৰু এইটো হৈছে লংগিটিউডছ। লংগিটিউডছৰ কিন্তু আৰু আন এটা নাম আছে দেই, লংগিটিউডৰ তোমাৰ প্ৰাইম মেৰিডিয়ান বুলিও কোৱা হয়। ঠিক আছে, এইখিনিলৈকে কিবা ডাউট আছে নেকি? কিবা ডাউট আছে যদি সুধিব পাৰা। তোমালোক এনেই ক'ৰ পৰা মানে তোমালোক ডিব্ৰুগড় শিৱসাগৰ চবৰ পৰা আহিছা ন, মানে চবৰ পৰা জইন কৰিছা তোমালোকে? মেম মই নগাঁও। নগাঁৱৰ পৰা? ওকে, তাত চিটুৱেশ্যন মেম কেনেকুৱা? মই কলিয়াবৰ। মানে বানপানী হৈছে নেকি এইফালে? নাই, এইফালে হোৱা নাই, নগাঁও চামগুৰি ফালে হোৱা নাই। Yes, বৰ ma'am. দিগদাৰ হৈছে চবফালে ন, বানপানী হৈ আছে, মানুহৰ দিগদাৰো হৈ আছে।
বুজিছা ন এতিয়ালৈকে মই যি বুজাইছো কিবা ডাউট আছে যদি সোধাচোন মেম বুজিছো বুজিছা ন ঠিক আছে এইখিনি পঢ়িলো এতিয়া যে আমি লেটিটিউডছৰ কথা পঢ়িলো এতিয়া সেই যে লাইনছবিলাক আৰ্টত যে ড্ৰ কৰা হয় সেই লাইন কেইটানো কেনেকৈ বনোৱা হয় এতিয়া আমি সেইটো পঢ়িম এতিয়া এই ডায়েগ্ৰামটোত চাবা প্ৰথমতে কি কৰিব লাগিব প্ৰথমতেতো নৰ্ডাৰ্ণ এতিয়া আৰ্টটো আমি প্ৰথমতে দুটা ইকুৱেল ভাগত ভাগ কৰিব লাগিব সেই ইকুৱেল ভাগ কৰিবৰ কাৰণে আমি এডাল মাজৰ পৰা এটা লাইন টানিছো সেইটো হৈছে ইকুৱেটাৰ যোনটো মই নাম দিছো ইকুৱেটাৰ আৰু এইটো 0 ডিগ্ৰী লেটিটিউড বুলি দিছো মানে সেই লাইনডালে 0 ডিগ্ৰী লেটিটিউডে তোমাৰ আৰ্টটো দুটা ভাগত ভাগ কৰি দিয়ে যোনটো ওপৰ ভাগটো হৈছে সেইটো নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ বুলি মই নাম দিছো আৰু যোনটো তলৰটো হৈছে সেইটো সাউদাৰ্ণ হেমিস্ফিয়াৰ এতিয়া মই লিখিছো যে the line that divides the earth into two equal halves is known as equator ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া প্ৰথমতে ইকুৱেটৰ ড্ৰ কৰিবৰ কাৰণে প্ৰথমতে লাইনডাল ড্ৰ কৰিলো তাৰপিছত কি কৰিম এই ইকুৱেটাৰৰ মাজৰ পইণ্টৰ পৰা এইটো মাজৰ পইণ্ট এইটো হৈছে মাজৰ পইণ্ট এই মাজৰ পইণ্টৰ পৰা আমি এডাল লাইন টানিছো এইটো এই লাইনডাল ওপৰৰ লাইনডাল এই লাইনডাল টানি পেলাই আমি এটা এংগল বনাইছো এইটো হৈছে 30 ডিগ্ৰী এংগল বুজিছা এই 30 ডিগ্ৰী এংগলটো যে আমি বনালো সেই 30 ডিগ্ৰী গৈ পেলাই ইয়াত ইণ্টাৰসেক্ট কৰিলে আৰ্থৰ এইটো পাৰ্টত ইণ্টাৰসেক্ট কৰিলে সেই ইণ্টাৰসেক্ট যে কৰিলে সেইটো হৈছে সেইটোৰ পৰা আমি এটা লাইন টানিছো লেফট সাইডৰ পৰা এটা লাইন টানিছো এইডাল লাইন বুজিছা এই লাইনডাল আমি এই মাজৰ লাইনডালৰ একদম প্যাৰেলালি ড্ৰ কৰিছো এই যে প্যাৰেলালি ড্ৰ কৰিলো এটো এটা ল্যাটিটিউড হয় আৰু ইয়াৰ আমি নামটো দিছো 30 ডিগ্ৰী নৰ্থ ল্যাটিটিউড 30 ডিগ্ৰী কিয় কাৰণ আমি ইয়াত এটা এংগল বনাই পেলাই সেই লাইনটো যে আমি আৰ্টত এটা পইণ্টত ইণ্টাৰসেক্ট কৰিলে আৰু তাৰ পৰা লেফট সাইডে এটা লাইন ড্ৰ কৰিলো প্যাৰেলালি টু দা ইকুৱেটৰ সেইটো হৈছে এটা ল্যাটিটিউড আৰু নৰ্থ কিয় বিকজ এটো নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত আছে সেইকাৰণে 30 ডিগ্ৰী নৰ্থ ল্যাটিটিউড বুজিছা ঠিক তেনেকে যদি আমি আৰু এটা এংগল বনাও 40 ডিগ্ৰী আৰু মই আৰু এটা এংগল বনাইছো ইয়াত 40 ডিগ্ৰী বেছৰ পৰা ইমান যোনটো আমি ড্ৰ কৰিছো এটা 40 ডিগ্ৰী চেণ্টাৰৰ পৰা সেই 40 ডিগ্ৰী লাইনটো লৈ পেলাই এইখিনি ইণ্টাৰসেক্ট কৰিছে সেই ইয়াত যে ইণ্টাৰসেক্ট কৰিলে তাৰ পৰা লেফট সাইডে এটা লাইন মই ড্ৰ কৰিছো এইডাল লাইন সেইটো লাইনটো ইকুৱেটৰৰ প্যাৰেলাল হয় তো আৰু এডাল হৈছে আৰু এটা ল্যাটিটিউড এটো মই নাম দিছো 40 ডিগ্ৰী নৰ্থ ল্যাটিটিউড ঠিক তেনেকে তুমি বেলেগ ল্যাটিটিউড ড্ৰ কৰিব পাৰা বেলেগ এংগলত ড্ৰ কৰিবা 10 ডিগ্ৰী 20 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী এনি ল্যাটিটিউড তুমি ড্ৰ কৰিব পাৰিবা এনেকে এতিয়া মই এটা কোৱেশ্চন সুধিছো দেই এতিয়া আৰ্টত কিমান ল্যাটিটিউডছ থাকিব পাৰে বাৰু এনে কোৱাচোন কোৱেশ্চনটো বুজিছা মোৰ ওকে বাৰু একো নাই তোমালোকে এতিয়া বুজিছা ন মই কেনেকৈ ল্যাটিটিউড ড্ৰ কৰিব লাগে বুজিছা ন তোমালোকে
মেম বুজিছো বুজিছা ন বাকীবোৰে বুজিছেনে Yes, ma'am. বুজিছা ন ঠিক আছে এনেকে আমি লেটিটিউডছ বিলাক ড্ৰ কৰিব পাৰো আৰু মই যে সুধিলো তোমালোকক কুৱেশ্যনটো যে আৰ্থত কিমান লেটিটিউডছ থাকিব পাৰে তাৰ একো কাউণ্ট নাই তাৰ একো নাম্বাৰ নাই ইনফাইনাইট নাম্বাৰ অফ লেটিটিউডছ থাকিব পাৰে কাৰণ তুমি 1 ডিগ্ৰী বনাবা 1.2 ডিগ্ৰী বনাব পাৰা 1.3 ডিগ্ৰী বনাব পাৰা তো তেনেকে নিউমাৰাছ লেটিটিউডছ তুমি বনাব পাৰা তো ইয়াৰ আনসাৰটো হৈছে তুমি ইনফাইনাইট নাম্বাৰ অফ লেটিটিউডছ আৰ্থত বনাব পাৰি ঠিক আছে এইটো তুমি নোট ডাউন কৰি ল'বা হৈছে আগবাঢ়োনে নেক্সট টপিকটো আমি চাম যে যোনবিলাক আমি লেটিটিউডছ বনালোঁ নিউমাৰাছ নাম্বাৰছ অফ লেটিটিউডছ থাকিব বুলি মই কৈছিলোঁ তোমালোকক সেই কিন্তু সব লেটিটিউড ইম্পৰ্টেণ্ট নহয় কিছুমান লেটিটিউড ইম্পৰ্টেণ্ট হয় আৰু সেই ইম্পৰ্টেণ্ট লেটিটিউডছবিলাকৰ বেচিছত আমি আৰ্টটো বেলেগ বেলেগ পাৰ্টত ডিভাইড কৰিব পাৰোঁ এতিয়া এই ডায়েগ্ৰামটো যদি তুমি চোৱা এই মাজৰডাল মই কি কৈছিলোঁ ইকুৱেটৰ হয় বা 0 ডিগ্ৰী লেটিটিউড এতিয়া একেবাৰে ওপৰ লেটিটিউডটো দেখিছা এইটো একেবাৰে ওপৰৰ লেটিটিউড ওপৰটো সেইখিনি হয় পোলাৰ ৰিজন মানে য'ত তোমাৰ বৰফ থাকে আইচ কেপছ থাকে সেইখিনি হয় এইটো দুটাতে থাকিব পাৰে দেই নৰ্দাৰ্ণ হেমিস্ফিয়াৰ সাউদাৰ্ণ হেমিস্ফিয়াৰ দুটাতে থাকিব ওপৰ লেটিটিউড তোমাৰ 90 ডিগ্ৰী মই এইখিনি দেখিছোঁ এইখিনি ওপৰটো আমাৰ 90 ডিগ্ৰী লেটিটিউড বুলি কওঁ সেইখিনি তোমাৰ য'ত আইচ কেপ থাকে বা আইচ ৰিজন থাকে আৰু যোনটো 0 ডিগ্ৰী পৰা 23 and 5 ডিগ্ৰী নৰ্থ লেটিটিউড দিছোঁ এইটো ৰিজন হৈছে তোমাৰ ট্ৰপিকেল জোন বা টৰিড জোন এই ৰিজনটোত কি হয় ছানৰ যোনটো সূৰ্য পোহৰ যোনটো সেই সূৰ্য পোহৰটো এই পাৰ্টটোৰ মাজৰ যোনটো তিনডাল লাইন দেখিছা সেই পাৰ্টটোত বেছি পৰে কিয় কাৰণ আৰ্টটো দেখিছা শ্বেপটো দেখিছা নহয় এই পাৰ্টটো তোমাৰ ছানৰ একদম ওচৰত থাকে সেইকাৰণে ওচৰত থাকে মানে কি সূৰ্য পোহৰটো বেছি পৰিব সূৰ্য পোহৰ বেছি পৰাৰ কাৰণে ইয়াৰ গৰমটো বেছি হয় সেইকাৰণে তাক ট্ৰপিকেল জোন বা আন এটা নাম আছে সেইটো হৈছে টৰিড জোন বাউণ্ডাৰী চেট লিখা আছে দুইফালে হয় 0 পৰা 23.5 ডিগ্ৰী নৰ্থ হ'ব আৰু 0 পৰা 23.5 ডিগ্ৰী সাউথ হ'ব and this is since it receives the most sunlight it is the warmest okay এতিয়া আমি চালো ওপৰটো কোল্ডেষ্ট হয় কাৰণ মাজৰটোত সানলাইট বেছি পৰে আৰু ওপৰটোত সানলাইট কম পৰে কিয় জানানে কাৰণ যদি সান যদি তুমি চোৱা সানৰ ইয়াত প্ৰথমতে ইয়াত বেছি পৰে কিন্তু পোলাৰ ৰিজনত যাবৰ কাৰণে সানলাইট আৰু সূৰ্য পোহৰটো আৰু এডিশনেল ডিষ্টেন্স ট্ৰেভেল কৰিব লগা হয় সেইকাৰণে তাক সানলাইটটো অলপ দেৰিকে পৰে যদিও পৰে কিন্তু ইমান ষ্ট্ৰং নহয় যাতে ইমান গৰম কৰিব পাৰে সেইকাৰণে পোলাৰ ৰিজনত কি হয় তাত বেছিকে আইচ দেখা যায় এতিয়া চালো আমি ট্ৰপিকেল ৰিজন আৰু এটা আছে পোলাৰ ৰিজন এতিয়া পোলাৰ ৰিজনৰ ট্ৰপিকেলৰ মাজত যোনটো জোন আছে এইটো জোন সেইটো হৈছে তোমাৰ নাম হৈছে টেম্পাৰেট জোন টেম্পাৰেট জোনৰ না তোমাৰ পোলাৰৰ নিচিনা ঠাণ্ডা হয় না ট্ৰপিকেলৰ নিচিনা ৱাৰ্ম হয় টেম্পাৰেট জোনৰ তোমাৰ টেম্পাৰেচাৰটো মডাৰেট থাকে নাইডাৰ টু ৱাৰ্ম নৰ টু কোল্ড আছে মানে তোমাৰ টেম্পাৰেট ৰিজন মানে যোনটো
23.5 ডিগ্ৰী নৰ্থৰ পৰা 66.5 ডিগ্ৰী নৰ্থৰ পৰা যোনটো জেগা দেখিছা এইটো হৈছে টেম্পাৰেট জোন আৰু 0 পৰা 23.5 ডিগ্ৰী সেইটো হৈছে ট্ৰপিকেল জোন আৰু 66.5 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে এইটো হৈছে পোলাৰ ৰিজন বুজিছা কিবা ডাউট আছে এইখিনিলৈকে বুজিছা ন বুজিছো মেম বুজিছা ওকে এইখিনি আমি বুজিলো তোমালোকে এনে মই কোৱেশ্চন কৰিছো তোমালোকক কিন্তু তোমালোকে এপিএছচি আগতে এপিয়াৰ কৰিছানে মানে দিছানে এপিএছচি এক্সাম আগতে নাই মেম এবাৰ ফাৰ্ষ্ট টাইম দিবা ন yes মেম এনে চিলেবাছটো পঢ়ি মানে চিলেবাছটো চাগে চাই তোমালোকে নহয় জানো মানে এক্সাম চাইছো মেম পেটাৰ্ণটো মানে কি হয় আজিকালি তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছবিলাক তোমালোকে ডাউনলোড কৰিবা দেই ডাউনলোড কৰি পেলাই PDF ফৰ্মেটত তাৰপিছত প্ৰিণ্ট আউট উলিয়াই ল'বা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবিলাক কৰিবা কাৰণ এবাৰ যোনটো এক্সামত মানে অলমষ্ট 13টা কুৱেশ্যন তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আহিছে আৰু মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কৰিলে কি হয় তোমালোকে এটা আইডিয়া পাবা কেনেকৈ কুৱেশ্যনছ কাটে কেনেকৈ এপ্ৰ'চ কৰিব লাগে সেইখিনি বস্তু গম পাবা তোমালোকে আৰু বেছি ইমান টান নহয় তোমালোকে ভালকে যদি পঢ়া কনচেপ্টবিলাক ক্লিয়াৰ কৰা প্ৰিভিয়াছ ইয়াৰ পেপাৰ সলভ কৰা আৰু ছাৰেতো নোটছ দিছে চাগে ন তোমালোকক মই এনে তোমালোকক এক্সাম মানে পেটাৰ্ণটো মই তোমালোকক বুজাই দিছোঁ দেই প্ৰিলিমছত তোমালোকৰ দুখন পেপাৰ থাকিব GS জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজ 2 জেনেৰেল ষ্টাডিজ 1ত তোমাৰ গোটেইখিনিয়ে আহি যায় জিঅ'গ্ৰাফি হিষ্ট্ৰী পলিটি ইকনমি কাৰেণ্ট এফেয়াৰ্ছ তোমাৰ ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ্ছো পঢ়িব লাগিব আছাম কাৰেণ্ট এফেয়াৰ্ছো পঢ়িব লাগিব প্লাছ তোমাৰ যোনটো ছেকেণ্ড পেপাৰ হয় জেনেৰেল ষ্টাডিজ 2 তাত তোমাৰ চিছেটত তোমাৰ কম্প্ৰিহেনশ্যনো হয় আহে তাৰপিছত এপ্টিটিউড আহিব ৰিজনিং আহিব কিন্তু ছেকেণ্ড পেপাৰ তোমালোকৰ যদি কম্প্ৰিহেনশ্যনটো তোমালোকে যদি ষ্ট্ৰং হয় তেতিয়া তাত তোমাৰ আৰামছে তুমি হেৰি কৰিব পাৰিবা মানে পাছিং মাৰ্কছ উঠাই ল'ব পাৰিবা কাৰণ চিছেটটো তোমাৰ পাছ কৰিবৰ কাৰণে অলমষ্ট 66 মাৰ্কছ লাগে মানে তুমি 33% তুমি স্ক'ৰ কৰিব লাগিব আৰু মেইন বস্তুটো হৈছে যে চিছেট পেপাৰটো যদি তুমি কোৱালিফাই কৰা তেতিয়াহে তোমাৰ জেনেৰেল ষ্টাডিজ 1 পেপাৰখন চেক হয় সেইকাৰণে GS2টো ইম্পৰ্টেণ্ট হৈ যায় যদিও তোমালোকে মেথছত কিছুমান ময়ো মেথছত ভাল নহয় দেই সেইকাৰণে মই প্ৰায়ভাগ মই কম্প্ৰিহেনশ্যন পাৰ্টটোৱে মই ছল্ভ কৰিব ট্ৰাই কৰোঁ আৰু বহুতে মেথছত ঠিক নহয় বা বুজি নাপায় মোৰ নিচিনা বুজি নাপায় সেইকাৰণে তোমালোকে কম্প্ৰিহেনশ্যনটো ছল্ভ কৰিব পাৰা আৰু এনেকুৱা নহয় যে টান মেথছ আহে কিছুমান ইজি লেভেলৰো মেথছ আহে তো সেইখিনি কম্প্ৰিহেনশ্যন আৰু চিছেট মানে ৰিজনিং মিলাই পেলাই তোমালোকে আৰামছে পাছ কৰিব পাৰিবা সেইখিনি আৰু যোনটো মেইনছ হয় মেইনছত তোমাৰতো এটা এছে পেপাৰ থাকে
এছে পেপাৰটো এপ্ৰ'চ কেনেকৈ কৰিবা, যোনটো তোমালোকে জেনেৰেল ষ্টাডিজ পঢ়ি থাকা, হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, পলিটি হওক, ইকনমি হওক, যে নলেজখিনি যে তোমালোকৰ ওচৰত থাকিব ন, সেইখিনি নলেজৰ ওপৰতে তোমালোকে এছেখন লিখিব পাৰিবা। কাৰণ এছেটো দুটা টাইপৰ আহে, এটা ফিলচফিকেল এছে আৰু এটা তোমাৰ ষ্টেটিক পাৰ্ট থাকে, যোনটো এতিয়া কিছুমান তুমি প্ৰিভিয়াছ ইয়েৰ পেপাৰ তুমি চাবা, কেতিয়াবা মানে আছাম যোনটো আছাম লিটাৰেচাৰ পঢ়িছা চাগে ন তোমালোকে? নাই মেম। আচ্ছা, পঢ়োৱা নাই ন এতিয়ালৈকে? পঢ়িবা, ছাৰে পঢ়াব। আছাম লিটাৰেচাৰৰ মানে আহিছিলে এটা টপিক, তো সেইখিনি এতিয়া আমি জেনেৰেল ষ্টাডিজতো সেইখিনি পঢ়োঁ। এছেটো তোমাৰ সেইটো বস্তু যদি আহি যায়, তোমাৰ এটা এডভান্টেজ থাকে। আৰু মেইনছত তোমাৰ দুখন পেপাৰ বহুত ইম্পৰ্টেণ্ট, এটা হৈছে এছে পেপাৰখন আৰু এখন তোমাৰ এথিক্সৰ পেপাৰখন। বাকী জেনেৰেল ষ্টাডিজতো চবৰে মাৰ্কছবিলাক অলপ প্ৰায় একেই থাকে। বেছিকে ডিফাৰেঞ্চ আহিব তোমাৰ এছে পেপাৰখন আৰু এথিক্স পেপাৰখন। সেইকাৰণে এছে পেপাৰখন আৰু এথিক্স পেপাৰখন একদম ভালকে জোৰ দিবা, বুজিছা? অ'কে মেম, থেংক ইউ। বাকী কিবা ডাউট থাকিলে জিঅ'গ্ৰাফী বুলিয়ে নহয়, যিকোনো বস্তু তোমালোকৰ যদি ডাউট থাকে, হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক বা যিয়ে হওক, কিবা নোটছ যদি লাগে তোমালোকক বা কিবা বুজি নোপোৱা মোক সুধিব পাৰা, ঠিক আছে? আচ্ছা, এতিয়া আমি আকৌ জিঅ'গ্ৰাফী পাৰ্টলৈ আহিছোঁ। মেইনছৰ কথা আমি পিছত মই তোমালোকক বুজাম। অ'কে, এতিয়া যে আমি লেটিটিউডৰ কথা পঢ়িলোঁ, 23.5 ডিগ্ৰী নৰ্থ, ট্ৰপিকেল জোন, টেম্পাৰেট জোন, প'লাৰ ৰিজন, সেইখিনি যে পঢ়িলোঁ, তাৰ প্ৰতিটোৰে আন এটা নামো আছে, বেলেগ এটা নামো আছে। সেই ট্ৰপিকেলটো তোমাৰ ল' লেটিটিউড বুলিও কোৱা হয়, টেম্পাৰেট ৰিজনটো তোমাৰ মিড লেটিটিউড বুলি কোৱা হয়, আৰু প'লাৰ ৰিজনত যোনটো লেটিটিউড থাকে সেইটো হাই লেটিটিউড বুলি কোৱা হয়। অল্টাৰনেট দিম, বাছ দুইটা একেই হয়, বাছ নাম বেলেগ বেলেগ দিয়া হয়। ইয়াত যেনেকৈ মই এই ডায়েগ্ৰামটো দেখাইছোঁ তোমাৰ, এই মাজৰটো তোমাৰ ইকুৱেটৰ হয়, আৰু যে 23.5 ডিগ্ৰী নৰ্থ যে দিছোঁ, এতিয়া 23.5, হাফটো তোমাৰ পইণ্টত পৰিলে 0.5 হয়। তো 23.5 ডিগ্ৰী নৰ্থ, এইটো তোমাৰ ট্ৰপিক অফ কেঞ্চাৰ বুলিও কয়, আৰু 66.5 ডিগ্ৰী 5.5 ডিগ্ৰী নৰ্থ, সেইটো আৰ্কটিক চাৰ্কেল বুলিও কোৱা হয়, আৰু নৰ্থ প'ল, আৰু তলত যোনটো 23.5 ডিগ্ৰী চাউথ হয়, সেইটো ট্ৰপিক অফ কেপ্ৰিকন বুলি কোৱা হয়, আৰু তাৰ 66.5 ডিগ্ৰী চাউথ, সেইটো এণ্টাৰ্কটিক চাৰ্কেল বুলি কোৱা হয়। মই বুজাম পিছত, আৰ্কটিক এণ্টাৰ্কটিক এইটো তুমি বুজি নাপাবা এতিয়া। মই ডায়েগ্ৰামটো মানে লেটিটিউডৰ বেচিছত কেনেকৈ আৰ্কটো ডিভাইড কৰিব পাৰি সেইটো তোমাক বুজাইছোঁ, ঠিক আছে? অ'কে, এতিয়া আহিম লংগিটিউড। তো আমি লংগিটিউডছ কি পঢ়িছিলোঁ? ইমেজিনেৰী লাইনছ হয়, যোনটো নৰ্থ প'লৰ পৰা চাউথ প'ললৈকে কানেক্ট কৰে, যোনটো লাইনে, সেইটো হৈছে লংগিটিউড। এতিয়া যেনেকৈ আমি লেটিটিউডছ পঢ়িছিলোঁ যে ইকুৱেটৰৰ পৰা আমি চেণ্টাৰৰ পৰা আৰ্টত য'ত কানেক্ট কৰে, তাৰ পৰা আমি পেৰেলেল এটা লাইন ড্ৰ কৰোঁ, সেনেকৈ পঢ়িছিলোঁ লেটিটিউড। এতিয়া আমি পঢ়িম যে লংগিটিউডছ কেনেকৈ বনোৱা হয়, ঠিক আছে? যদি তুমি তোমালোকৰ ওচৰত এটলাছ আছেনে? য়েছ মেম। আছে ন? আচ্ছা মেম। এটলাছটো তোমালোকে থবা দেই, মানে তাত দৰকাৰ হ'ব বহুত তোমাৰ জিঅ'গ্ৰাফীত। এটলাছটো যদি তুমি ৱৰ্ল্ড মেপখন চোৱা, তাত তোমাৰ লণ্ডনৰ ওচৰত গ্ৰীণউইচ বুলি এডোখৰ জেগা আছে। তো যেতিয়া আমি লংগিটিউডছ বনাওঁ, তো যেনেকৈ আমি লেটিটিউডত ইকুৱেটৰক বেছ হিচাপে মানিছিলোঁ, সেই একেই লংগিটিউডত আমি এডাল বেছ বনাব লাগিব। সেই বেছডাল হৈছে গ্ৰীণউইচ, মানে গ্ৰীণউইচ জেগাডোখৰ পৰা এটা লাইন টনা হৈছে, একদম নৰ্থৰ পৰা চাউথলৈকে গ্ৰীণউইচ জেগাডোখৰ পৰা পাৰ কৰি পেলাই এটা লংগিটিউড বনোৱা হৈছে। সেই গ্ৰীণউইচ বা
লাইন জেগাডোখৰ পাছ কৰিছে এইটো তোমাৰ 0 ডিগ্ৰী লংগিটিউড বুলি কৈছো যোনডাল জেগাডোখৰ পাছ যে সেইটো আমি বেছ মানিছো আৰু সেই বেছ লাইনডালে 0 ডিগ্ৰী লংগিটিউড যেনেকৈ আমি লেটিটিউড দেখিছিলোঁ ইকুৱেটৰটো 0 ডিগ্ৰী লেটিটিউড দিছিলোঁ ঠিক তেনেকৈ লংগিটিউডো আমি 0 ডিগ্ৰী লংগিটিউডৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া চাওঁ আমি হাউ টু ড্ৰ লংগিটিউডছ এতিয়া যে মই ছেমি চাৰ্কেল এটা লৈছোঁ হাফ লৈছোঁ তাৰমানে মই চাউদাৰ্ণ হেমিস্ফিয়াৰটো লৈছোঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো মই লোৱা নাই এতিয়া চাউদাৰ্ণ হেমিস্ফিয়াৰটো চোৱা যোনটো মই এই লাইনডাল বনাইছোঁ সেইডাল মই গ্ৰীণউইচ বুলি নাম দিছোঁ মানে এইটোৱে মই হাফ কৰি পেলাই এইডোখৰত লৈছোঁ এই লাইনডাল মই গ্ৰীণউইচ লাইন লৈছোঁ মানে 0 ডিগ্ৰী লংগিটিউড লাইনডাল মই ইয়াত বনাইছোঁ এই 0 ডিগ্ৰী লংগিটিউড ইয়াত চোৱা এই 0 ডিগ্ৰী লংগিটিউডৰ পৰা এই পইণ্টটোৰ পৰা আমি চেণ্টাৰ এই ডায়েগ্ৰামটো চেণ্টাৰটো হৈছে এইটো এতিয়া গ্ৰীণউইচ এই লাইনটোৰ পৰা এই চেণ্টাৰটোলৈকে মই এডাল লাইন ড্ৰ কৰিছোঁ এইডাল লাইন ঠিক আছে এই ডায়েগনেল লাইনডাল কানেক্ট কৰিলোঁ মই গ্ৰীণউইচ লাইনৰ পৰা মই চেণ্টাৰলৈকে এডাল কানেক্ট কৰিলোঁ সেই চেণ্টাৰৰ পৰা মই ৰাইট চাইডৰ যোনটো লাইন গৈছে এটা 60 ডিগ্ৰী এংগল বনাইছোঁ দেখিছা এই 60 ডিগ্ৰী এংগলটা বনাই পেলাই এই লাইনডাল মই ইয়াত টাচ কৰিছোঁ এই যে টাচ কৰিলে আৰ্থত সেই লাইনডাল আমি টানি পেলাই চাউথ পলত আমি কানেক্ট কৰিছোঁ হৈ গ'ল তাৰমানে কি হ'ল চেণ্টাৰৰ পৰা এটা এংগল বনাই পেলাই আমি টানিলোঁ লাইনডাল আৰ্থত ইণ্টাৰচেক্ট কৰিলে এই ইণ্টাৰচেক্ট পইণ্টৰ পৰা আমি এটা লাইন টানিলোঁ তেওঁ চাউথ এই পলটোলৈকে কানেক্ট কৰিলে এইটোৱে হৈছে লংগিটিউড মানে 60 ডিগ্ৰী ইষ্ট লংগিটিউড কিয় 60 ডিগ্ৰী কাৰণ আমি 60 ডিগ্ৰী এংগলত বনাইছোঁ সেইকাৰণে 60 ডিগ্ৰী লংগিটিউড ঠিক তেনেকৈ তুমি যদি ইয়াত আৰু এডাল লাইন বনোৱা এই গ্ৰীণউইচৰ পৰা যদি আকৌ চেণ্টাৰৰ পৰা যদি তুমি আৰু এডাল এনেকৈ যদি তুমি 10 ডিগ্ৰী বনোৱা সেই 10 ডিগ্ৰীৰ পৰা যদি আকৌ লাইনডাল টানি পেলাই তুমি আকৌ চাউথ পলত জইন কৰা সেইটো এটা লংগিটিউড হ'ব ঠিক তেনেকৈ বেলেগ 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 এংগলত তুমি লংগিটিউডছ বনাব পাৰা যেনেকৈ লেটিটিউডছ তোমাৰ ইনফাইনাইট নাম্বাৰ অফ লেটিটিউডছ বনাব পাৰিছিলোঁ ঠিক তেনেকৈ লংগিটিউডছো তুমি ইনফাইনাইট নাম্বাৰ অফ লংগিটিউডছ বনাব পাৰা কাৰণ কিয় কাৰণ ডিগ্ৰীবিলাক তেনেকৈ হ'ব 1 ডিগ্ৰী 1.2 ডিগ্ৰী 1.3 ডিগ্ৰী নিউমাৰাছ নাম্বাৰছ অফ ডিগ্ৰীজ লৈ এংগলছ লৈ পেলাই তুমি লংগিটিউডছ বনাব পাৰা বুজিছা কিবা বুজি নাপাইছা নেকি পাইছোঁ মেম পাইছা ন এতিয়ালৈকে যিমানখিনি বুজালো সব ক্লিয়াৰ আছেনে মেম হয় কোৱাচোন মেম 60 ডিগ্ৰী লংগিটিউডটো আকৌ এবাৰ বুজাই দিব নেকি আচ্ছা ৰবা এতিয়া চা প্ৰথমটো আমি এটা বেছ মানিলোঁ বেছটো কি হৈছে 0 ডিগ্ৰী লংগিটিউড মানে যেনেকৈ তোমাৰ ৰবা দেখাইছোঁ ইয়াত যেনেকৈ আমি ইকুৱেটৰটো লেটিটিউড বনাওঁতে এই মাজৰ লাইনডাল আমি বেছ মানিছিলোঁ ঠিক তেনেকৈ লংগিটিউডৰো তুমি এডাল বেছ মানিব লাগিব সেই বেছডাল হৈছে যেনেকৈ লেটিটিউডৰ আমি ইকুৱেটৰ 0 ডিগ্ৰীটো আমি বেছ হিচাপে মানিছিলোঁ ঠিক তেনেদৰে লংগিটিউডৰ তুমি এডাল বেছ মানিব লাগিব 0 ডিগ্ৰী লংগিটিউড সেই যে আমি বেছ মানিছোঁ সেই লাইনডাল যে মানিছোঁ সেই লাইনডাল তুমি এডাল জেগাৰ পৰা পাৰ হয় এডাল লণ্ডনৰ তোমাৰ গ্ৰীণউইচ জেগাডোখৰ পৰা সেই লাইনডাল পাৰ কৰা হৈছে পাছ কৰা হৈছে সেইডাল বেছ মানি পেলাই আমি লংগিটিউডছবিলাক ড্ৰ কৰিছোঁ এতিয়া যে এইটো চোৱা এই ডায়েগ্ৰামটো চোৱা তুমি এই কিয় মই হাফ ল'লোঁ কাৰণ ওপৰটো কেলৈ নল'লোঁ তুমি এতিয়া কুৱেশ্যন আহিব পাৰে মাইণ্ডত কাৰণ মই চাউদাৰ্ণ হেমিস্ফিয়াৰ লৈছোঁ বিকজ মোৰ কনভিনিয়েণ্টৰ মতে তুমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰো ল'ব পাৰা চাউদাৰ্ণ হেমিস্ফিয়াৰ লৈছোঁ বিকজ তোমালোকে ভালকৈ বুজি পাবা কাৰণে মই চাউদাৰ্ণ হেমিস্ফিয়াৰটো লৈছোঁ এনেকুৱা নহয় যে চাউদাৰ্ণ হেমিস্ফিয়াৰে ল'ব লাগিব নৰ্দাৰ্ণ হেমিস্ফিয়াৰো ল'ব পাৰা এতিয়া যোনডাল যে এই লাইনডাল যে গ্ৰীণউইচ লাইনডাল যে আমি ড্ৰ কৰিলোঁ সেইডাল লাইন মই যেতিয়া আৰ্টটো হাফ কৰি দিম আধা কৰি দিম তেতিয়া এই লাইনডাল এনেকুৱা দেখিব হয় নাই
এতিয়া এই লাইনটোৰ পৰা এই যে লাইনডাল দেখিছা এই পইণ্টটোৰ পৰা ইয়াৰ চেণ্টাৰ কোনটো হ'ব ইয়াৰ চেণ্টাৰ এইটো হ'ব আৰ্থৰ যোনটো এই গোল যে চাৰ্কেলটো লৈছো হেমিস্ফিয়াৰ লৈছো ইয়াৰ চেণ্টাৰটো ইয়াত হ'ব এই গ্ৰীণউইচ লাইনটোৰ পৰা এই চেণ্টাৰলৈকে এডাল মই লাইন কানেক্ট কৰিছো মই কাৰ্চাৰটো থকা হ'লে মই ভালকে বুজিলা হয় এই লাইনটোৰ পৰা এই চেণ্টাৰলৈকে মই এডাল লাইন টানিছো মানে কি হ'ল তুমি যিকোনো সেই লেটিটিউড বা হওক বা লংগিটিউড হওক চেণ্টাৰলৈকে তুমি এটা লাইন কানেক্ট কৰিব লাগিব সেই চেণ্টাৰটোৰ পৰা তুমি যিয়ে এংগল বনোৱা 60 ডিগ্ৰী 70 ডিগ্ৰী 10 ডিগ্ৰী 20 ডিগ্ৰী যিয়ে লংগিটিউড বনোৱা বা লেটিটিউড বনোৱা যি কোৱা এইটো এতিয়া মই 60 ডিগ্ৰী এক্সাম্পল লৈছো এই চেণ্টাৰটোৰ পৰা মই এডাল মানে এই লাইনডাল বেছ কৰি পেলাই 60 ডিগ্ৰী এংগল এটা বনাইছো এই যে লাইনডাল যে মই টানিলো 60 ডিগ্ৰী এংগল যে লাইনটা টানিলো আৰ্থৰ এইটো পইণ্টত ইণ্টাৰচেক্ট কৰিলে এইটো পইণ্টত এতিয়া এই পইণ্টটো যে ইণ্টাৰচেক্ট কৰিলে বাছ একো কৰিব নালাগে এই পইণ্টটো যে ইণ্টাৰচেক্ট কৰিলে তাৰ পৰা তুমি এটা লাইন টানি দিয়া যোনটো নৰ্থ পলত কানেক্ট এতিয়া যে মই ক'লো লংগিটিউড তোমাৰ নৰ্থ পলৰ পৰা চাউথ পললৈকে কানেক্ট হয় সেইকাৰণে মই এই লাইনটো যে আৰ্থত যে এইটো পাৰ্টত ইণ্টাৰচেক্ট কৰিলে তাৰ পৰা সেইকাৰণে মই এই লাইনডাল টানি পেলাই মই চাউথ পলত কানেক্ট কৰি দিলো ঠিক তেনেকে তুমি যদি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ লোৱা এই নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো তোমাৰ তেনেকুৱাই হ'ব নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো কোনোবা এটা জেগাত আৰ্থৰ কোনোবা এটা জেগাত ইণ্টাৰচেক্ট কৰিব চেণ্টাৰৰ পৰা সেই যোনটো জেগাত ইণ্টাৰচেক্ট কৰিব তাৰ পৰা যদি তুমি এটা লাইন টানা সেইটো এটা লংগিটিউড হ'ব বুজিছা এতিয়া বুজি পাইছো মেম বুজিছা ন এই একেই হয় মানে তুমি 60 ডিগ্ৰী মই এটা এক্সাম্পলহে দিছো দেই তুমি নিজেই ড্ৰ কৰি চাবাচোন এইটো নিজেই হাতে বস্তুটো বনাই পেলাই গ্ৰীণউইচডাল বনাবা 60 ডিগ্ৰী নালাগে 20 ডিগ্ৰী বনাব পাৰা 10 ডিগ্ৰী বনাব পাৰা বাছ তুমি গ্ৰীণউইচৰ পৰা প্ৰথমতে চেণ্টাৰলৈকে কানেক্ট কৰিবা তাৰপিছত চেণ্টাৰৰ পৰা এটা এংগল বনাবা সেই এংগলটো যি মন তুমি সেইটোৱে এংগল বনাব পাৰা সেই যে তুমি এংগলটো বনাবা সেই লাইনটো তুমি আৰ্টৰ কোনোবা এটা জেগাত ইণ্টাৰচেক্ট কৰিব কোনোবা এটা টাচ কৰিব সেই যোনটো জেগাতে টাচ কৰিব তাৰ পৰা যে তুমি এটা লাইন টানি পেলাই নৰ্থ পলত চাউথ পলত কানেক্ট কৰা সেইটো এটা হৈছে লংগিটিউড ঠিক তেনেকে বেলেগ বেলেগ এংগলত বেলেগ বেলেগ লংগিটিউডছ বনাব পাৰি From the Greenwich, we draw a line which connects the center of the earth. From the center, we make an angle of 60 degree. The point at which it intersects on the surface is known as 60 degree east longitude. বুজিছা কিবা ডাউট আছে নেকি তেন্তে মই মানি লৈছো তোমালোকৰ একো ডাউট যদি কিবা ডাউট থাকে কাইলৈ মোক ক্লাছত সুধিবা ঠিক আছে নহলে এতিয়াও সুধিব পাৰা ওকে এতিয়া নেক্সট টপিকটো হৈছে কোঅৰ্ডিনেটছ কোঅৰ্ডিনেটছ তোমালোকে চাগে শুনিছা চাগে ন কোঅৰ্ডিনেটছৰ কথা এই ইয়াৰ কোঅৰ্ডিনেটছটো শ্বেয়াৰ কৰি দিবা বা আমি যে গুগল মেপত যোনটো লোকেশ্যন মাৰো এটা জেগা মাৰো যেতিয়া জেগা আমি চাৰ্চ কৰোঁ তেতিয়া ডাইৰেক্ট মেপত সেই জেগাডোখৰ দেখাই দিয়ে হয় নাই সেই জেগাডোখৰ যে দেখায় কিহৰ কাৰণে দেখায় বাৰু এই কোঅৰ্ডিনেটছ মানে কি এতিয়া যে আমি লেটিটিউডছ পঢ়িলোঁ লংগিটিউডছ পঢ়িলোঁ বেলেগ বেলেগ ডিগ্ৰীজ পঢ়িছোঁ 60 ডিগ্ৰী ইষ্ট বা 40 ডিগ্ৰী নৰ্থ লেটিটিউড সেইবিলাক কোঅৰ্ডিনেটছবিলাক কি হয় এটা এটা ভেলিউ হয় এটা নাম্বাৰছ হয় সেই নাম্বাৰছকেইটা যেতিয়া পাওঁ আমি সেই নাম্বাৰছকেইটা যেতিয়া আমি পুট কৰোঁ তেতিয়া আমি এটা জেগাৰ লোকেশ্যন গম পাওঁ আৰু সেইটো বেছ হয় লেটিটিউড আৰু লংগিটিউড আগতে যেনেকৈ আমি গ্ৰাফ পঢ়িছিলোঁ এক্স এক্সিছ ৱাই এক্সিছ পঢ়িছিলোঁ যে মনত আছে তোমালোকৰ
ওকে এতিয়া এক্স এক্সিস ৱাই এক্সিস যে পঢ়ো আমি এক্স এক্সিসত এটা ভ্যালু পুট কৰো ৱাই এক্সিসত এটা ভ্যালু পুট কৰো যিহে ভ্যালুটো পুট কৰিলে কোনবা এটা পইণ্টত ইন্টাৰসেক্ট কৰে কোনবা এটা পইণ্টত মিট হয় ঠিক তেনেকে কোঅৰ্ডিনেটছটো তেনেকে কাম কৰে আৰ্থৰ এতিয়া ল্যাটিটিউডছ বিলাক হৰাইজন্টেল হয় আৰু লংগিটিউডছ বিলাক দীঘলীয়া হয় মানে ভাৰ্টিকেল হয় সেই দুইটাই কিন্তু ইন্টাৰসেক্ট কৰি থাকে এতিয়া তোমাক যদি কোনোবাই এটা জেগাৰ কোঅৰ্ডিনেটছ দিয়ে মানে যদি লোকেশন দিয়ে সেই লোকেশনটো যদি তুমি ভালকে চোৱা তেতিয়া ল্যাটিটিউডছ আৰু লংগিটিউডছ কোনবা এটা মিটিং পইণ্টত সেই লোকেশনটো তুমি গম পাবা সেইটোৱে হৈছে কোঅৰ্ডিনেট আন একো নহয় এতিয়া তোমাৰ হাতে কৰা নহয় এইবিলাকতো সব মোবাইলতে হৈ যায় গুগল মেপ হওক বা যিয়ে হওক কোঅৰ্ডিনেটছ দিবা তুমি সেই লোকেশনটো গম পাবা সবেই ইউজ কৰবা জানে গুগল মেপ নহয় জানো কোঅৰ্ডিনেটছৰ মেইন কনসেপ্টটো এইটোৱেই হয় মানে কোঅৰ্ডিনেটছ থাকিলে তুমি এটা জেগাৰ লোকেশন গম পোৱা যায় আৰু সেইটো লোকেশন আমি কেনেকৈ গম পাওঁ ল্যাটিটিউড আৰু লংগিটিউডৰ সহায়তে গম পাওঁ বুজিছানে ওকে আমি এতিয়া নেক্সট টপিক পঢ়িম সিজনস এতিয়া আমি সকলোৱে জানো যে আমাৰ আৰ্থত চাৰিটা সিজন আছে প্ৰথমটো ষ্টাৰ্ট হয় উইন্টাৰ পৰা ঠাণ্ডা দিন যোনটো উইন্টাৰ তাৰপিছত আহিব স্প্ৰিং তাৰপিছত সামাৰ তাৰপিছত আছে অটম এইকেইটা উইন্টাৰ স্প্ৰিং অটম আৰু সামাৰ আৰু অটম এইবিলাক যে সিজনস বিলাক যে আমি যে পাওঁ ঠাণ্ডা গৰম স্প্ৰিং অটম কিয় হয়নো এইবিলাক তাৰ দুটা ৰিজন আছে প্ৰথমটো হৈছে যে আৰ্থটো ৰিভলভ কৰি আছে তোমালোক যে পঢ়াইছিলো ৰিভলিউশনৰ কথা আৰ্থৰ সানৰ ৰাউণ্ডত যে আৰ্থটো ঘূৰে ৰিভলিউশন কৰি থাকে প্ৰথমটো হৈছে সেই আৰ্থটো যে ৰিভলভ কৰি আছে সানৰ এগেইনষ্টত সেইটো এটা প্ৰথম ৰিজন সিজন আহাৰ কাৰণে সেকেন্ডটো হৈছে আৰ্থ এক্সিছ টিল্টেড মানে ৰোটেশনৰ যোনটো পঢ়িছিলো সেই এক্সিছৰ ৰাউণ্ডত আৰ্থটো ৰোটেট কৰি থাকে 24 আৱাৰ্ছ লাগে বুলি যে কৈছিলো সেই এক্সিছটো টিল্টেড কাৰণে আমি সিজন বিলাক এক্সপেৰিয়েন্স কৰো প্ৰথমটো হৈছে আৰ্থটো সানৰ এগেইনষ্টত ৰিভলভ কৰি আছে সেকেন্ডটো হৈছে আৰ্থ এক্সিছটো বেকা হয় সেইকাৰণে আমি সিজনস এক্সপেৰিয়েন্স কৰো এতিয়া এই ডায়াগ্ৰামটো চাবা তোমালোকে মই আৰ্থৰ চাৰিটা পজিশন দিয়া হৈছে ইয়াত এইটো হৈছে উইন্টাৰ সলিস্টিছ এইটো হৈছে স্প্ৰিং ইকুইনক্স এইটো হৈছে সামাৰ সলিস্টিছ আৰু এইটো হৈছে অটম ইকুইনক্স হ'ব দেই এইটো মই এটা লিখিব থাকি গ'ল বুজিছা এই যে মই যে বনাইছো ডায়াগ্ৰামটো এইটো আৰ্থৰ বেলেগ বেলেগ পজিশন হয় বেলেগ বেলেগ মান্থত বেলেগ বেলেগ পজিশন এতিয়া আমি স্টাৰ্ট কৰিম উইন্টাৰ পৰা উইন্টাৰ সলিস্টিছ যে লিখিছো উইন্টাৰ সলিস্টিছ টাইমত মানে ডিসেম্বৰ 21 তাৰিখেনো আৰ্থৰ পজিশনটো কেনেকুৱা থাকে সেইটো আমি চাম এতিয়া এই ডায়াগ্ৰামটোত চোৱা এই ডায়াগ্ৰামটোত এই যে ৰেড কালাৰ নিচিনা মই ডিভাইড কৰিছো সেইটো হৈছে ইকুৱেটৰ ইকুৱেটৰে কি কৰে আৰ্থটো দুটা ভাগত ইকুৱেলি ডিভাইড কৰি দিয়ে আৰু এই যে এইটো এক্সিছ দিছো মই বেকাকে সেইটো হৈছে এক্সিছ যাৰ হেৰিয়ত আৰ্থটো ৰোটেট কৰি আছে আৰু এইখিনি হৈছে এৰো মাৰ্ক যে দিছো সেইটো হৈছে সানলাইট দেই এতিয়া চোৱা আৰু মাজতে যোনটো মই ডটেড লাইন দিছো সেইখিনি লকে সানলাইটটো পৰি আছে এতিয়া চোৱা তুমি এই ডায়াগ্ৰামটো যদি চোৱা তুমি সানলাইটটো ডাইৰেক্টলি সাউদাৰ্ণ হেমিস্ফিয়াৰত পৰি আছে হয়নে নহয়
আৰ্থৰ পজিশ্যনটো এনেকুৱা হৈ আছে 21 ডিচেম্বৰত যে আৰ্থৰ চাউদাৰ্ণ হেমিস্ফিয়াৰটো বেছিকে তোমাৰ ছানলাইটৰ এগেইনষ্টত আছে, মানে ছানলাইটটো চাউদাৰ্ণ হেমিস্ফিয়াৰত পৰিছে বেছিকে নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ তুলনাত। চাউদাৰ্ণ হেমিস্ফিয়াৰত বেছিকে ছানলাইট পৰাৰ কাৰণে কি হৈছে, তাত গৰম হৈছে। গৰম হোৱাৰ কাৰণে কি হ'ব, ছামাৰ ছিজন হ'ব। আৰু যিহেতু ছানলাইটটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আৰু টাইম লাগিছে যাবলৈ কাৰণে, সেইকাৰণে তাত উইণ্টাৰ হ'ব। বুজিছা? বুজি পাইছানে? পাইছোঁ মেম। পাইছা ন? ঠিক আছে। এতিয়া নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বুলি যে কৈছোঁ বা চাউদাৰ্ণ হেমিস্ফিয়াৰ বুলি কৈছোঁ, ইয়াত আৰু এটা কথা মন কৰিব লাগিব যে যদি চাউদাৰ্ণ হেমিস্ফিয়াৰত যদি গৰম দিন হয়, তাৰ অপজিট কিন্তু নৰ্দাৰ্ণ হেমিস্ফিয়াৰত হয়। যদি চাউদাৰ্ণ হেমিস্ফিয়াৰত ছামাৰ ছিজন হৈ আছে, তেন্তে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত উইণ্টাৰ ছিজন হ'ব। দুইটা অপজিট হয়। ফৰ এক্সাম্পল, ইণ্ডিয়াত যদি তোমাৰ উইণ্টাৰ ছিজন চলি আছে, তেন্তে অষ্ট্ৰেলিয়াত তোমাৰ ছামাৰ ছিজন হৈ থাকিব। কাৰণ দুটা বেলেগ বেলেগ হেমিস্ফিয়াৰত আছে। ইণ্ডিয়া তোমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে আৰু অষ্ট্ৰেলিয়া তোমাৰ চাউদাৰ্ণ হেমিস্ফিয়াৰত আছে। আৰু ছামাৰ যেতিয়া হয়, তেতিয়া আমি চবেই জানো যে দিনটো দীঘলীয়া হয় আৰু ৰাতিটো চুটি হয়। ঠিক তেনেকৈ উইণ্টাৰ ছিজনত কি হয়, দিনটো চুটি থাকে আৰু ৰাতিটো দীঘলীয়া থাকে। ঠিক আছে? এইটো হৈছে উইণ্টাৰ চলিষ্টিচৰ কথা, যোনটো ডিচেম্বৰ 21 তাৰিখে হয়। এতিয়া বেলেগ বেলেগ পজিশ্যন যে মই দেখাই আছোঁ, সেইটো কিন্তু তোমাৰ এতিয়া যেনেকৈ চোৱা, তোমাৰ উইণ্টাৰ ছিজন কিমান দিনলৈকে থাকে, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী। তাৰপিছত মাৰ্চত আমি স্প্ৰিং ছিজন হেৰি কৰোঁ, মানে এক্সপিৰিয়েঞ্চ কৰোঁ বা পাওঁ আমি। তাৰপিছত আকৌ 3 মাহ তুমি হেৰি কৰা, এপ্ৰিল, মে', জুন। জুনত তোমাৰ কি আহে, ছামাৰ ছিজন। তাৰপিছত আকৌ তুমি 3 মাহ আগবঢ়াই দিয়া, তাৰপিছত আমি পাম অটম ছিজন। তাৰপিছত আমি উইণ্টাৰ পাওঁ। সেই গেপটো যে তুমি দেখিছা, চব 3 মাহ গেপতে হয় কিন্তু। এতিয়া ইয়াত তোমাৰ ইয়াত কেইটামান পইণ্টছ মই লিখিছোঁ। 21 ডিচেম্বৰ উইণ্টাৰ চলিষ্টিচ। নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কি হয়, এৱে ফ্ৰম দ্য ছান, মানে ছানৰ পৰা দূৰত আছে কাৰণে উইণ্টাৰ হৈছে, নাইটছবিলাক, ৰাতিবিলাক দীঘলীয়া হৈছে। চাউদাৰ্ণ হেমিস্ফিয়াৰত কৈছে ছানৰ ওচৰত আছে, সেইকাৰণে তাত ছামাৰ ছিজন হৈছে, ডেইজবিলাক লংগাৰ হৈছে। থাৰ্ড আৰু ফ'ৰ্থ পইণ্টটো মই লিখিছোঁ, নৰ্থ প'লত অনলি নাইট, চাউথ প'লত অনলি ডে। কিয় হৈছে এইটো বস্তু? কাৰণ চোৱা, এনেওতো নৰ্দাৰ্ণ হেমিস্ফিয়াৰততো তোমাৰ, এতিয়া চোৱা, এইটো হৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, হয় নহয়? এতিয়া মই যে কৈছোঁ, এই ডটেড লাইনলৈকেহে ছানলাইটটো পৰিছে কিন্তু। এই নৰ্থ প'লত একেবাৰে ছানলাইট পৰাই নাই। সেইকাৰণে নৰ্থ প'লত যিহেতু একেবাৰে ছানলাইট পৰাই নাই, তাত অকল ৰাতিয়ে হ'ব। নৰ্থ প'লত অনলি নাইট। এতিয়া চাউথ প'লত চোৱা, চাউথ প'লত পুৰা সূৰ্যৰ পোহৰটো পৰিছে। দেখিছা? সেইকাৰণে ইয়াত অকল ডে হ'ব। বুজিছানে এইটো কথা? Yes, ma'am. ঠিক আছে। এতিয়া যে নৰ্থ প'লত যে একেবাৰে সূৰ্য পোহৰ পৰাই নাই, তেতিয়াহ'লে তাত যোনবিলাক জেগা আছে, তাহাঁতি মানে কেনেকুৱা হ'ব তাহাঁতৰ? কি এক্সপিৰিয়েঞ্চ কৰিব তাহাঁতি?
যিমানেই তোমাৰ এতিয়া মই যে ক'লো নৰ্থ পলত অকল ৰাতিয়ে হ'ব, যিমানেই নৰ্থ পলৰ ওচৰত গৈ থাকিব জেগাবোৰ সিমানে তাহাঁতৰ ৰাতিটো দীঘলীয়া হৈ গৈ থাকিব। ছাপ'জ নৰ্থ পলত তোমাৰ এতিয়া মই যদি এক্সাম্পল দিওঁ এই নৰ্থ পলত ছাপ'জ একদম নৰ্থ পলৰ ওচৰত আছে জেগাডোখৰ, তাৰমানে তাৰ ওচৰত ছানলাইট পৰা নাই, ছানলাইট পৰা নাই কাৰণে তাৰ ৰাতিটো দীঘলীয়া হ'ব দিনতকৈ। ঠিক তেনেকৈ এইখিনি পাৰ্টত যদি জেগাডোখৰ আছে তাৰমানে সেই জেগাডোখৰ কম্পেৰিজন নাইটটো অকণমান ছুটি হ'ব বা দীঘলীয়া হ'ব দেই নাইটটো। ঠিক তেনেকৈ বেলেগ বেলেগ লেটিটিউডছত যেতিয়া জেগাবোৰ থাকে নৰ্থ পলৰ পৰা যিমান ওচৰত আহিব তাৰ ৰাতিটো দীঘল হ'ব, দিনটো ছুটি হ'ব, আৰু যিমানে দূৰত আহি গৈ থাকিব তেনেকৈ নাইটছবিলাকো ছুটি হৈ থাকিব আৰু দিনবিলাক দীঘল হৈ গৈ থাকিব। ঠিক তেনেকেই চাউথ পলতো একেই। চাউথ পলতো জেগাবিলাক যিমান চাউথ পলৰ ওচৰত আহিব তেনেকৈ দিনবিলাক বেছি দীঘলীয়া হ'ব, নাইটছবিলাক ছুটি হ'ব। বুজিছা এইটো কথা? এতিয়া যে আমি ক'লো নৰ্থ পলত ছানলাইট পৰা কাৰণে নাইট হ'ব, চাউথ পলত ছানলাইট পৰিছে কাৰণে দিন হ'ব। ইকুৱেটৰৰ যোনবিলাক জেগা আছে তাহাঁতি কি এক্সপিৰিয়েঞ্চ কৰিব? কোৱাচোন মোক আনচাৰটো এইটো। ভুল হ'লো শুদ্ধ হ'লো কোৱাচোন। এই মাজৰ লাইনডাল যে ৰেড কালাৰ লাইনডাল মই দেখাইছো সেই লাইনডালত কি হ'ব? অ'কে, কোৱা। ৰাতি দীঘল হ'ব। তোমাৰ ইকুৱেটাৰত তোমাৰ কি হয় জানো? ইকুৱেটাৰত তোমাৰ একেই থাকে। হয় কোৱাচোন। মেম দিন ৰাতি একজেক্টলি তেনেকে সমান হ'ব নেকি বাৰু? সমান হ'ব, একজেক্টলি সমান হ'ব। কাৰণ ইকুৱেটাৰ কিয় সমান হ'ব জানানে? কাৰণ সেইটো মাজত আছে। 12 ঘণ্টা ৰাতি 12 ঘণ্টা দিন। বুজিছা কথাটো? কিয় ইকুৱেল হ'ব? কাৰণ সেইটো মাজত আছে, আৰ্থৰ একদম মাজত আছে, সেইকাৰণে তাৰ 12 ঘণ্টা ৰাতি 12 ঘণ্টা দিন। এতিয়া 21 ডিচেম্বৰত আৰ্থটো ইয়াত আছিলে, তাৰপিছত লাহে লাহে জানুৱাৰী আহিলে, ফেব্ৰুৱাৰী আহিলে, মাৰ্চত গৈ পেলাই ইয়াত পাই যাবগৈ। এতিয়া মাৰ্চত যেতিয়া যোনটো জেগাত পায় সেইটো কয় ইকুইনক্স। এতিয়া ইয়াত গৈ পেলাই কি হয়, যেনেকৈ আমি চাইছিলোঁ যে এইটো ডায়েগ্ৰামত চাউদাৰ্ণ হেমিস্ফিয়াৰত বেছি সূৰ্য পোহৰ পৰিছিলে নৰ্দাৰ্ণ হেমিস্ফিয়াৰতকৈ। কিন্তু ইকুইনক্সত তেনেকুৱা নহয়। ইকুইনক্সত দুইটা হেমিস্ফিয়াৰতে সমান সূৰ্য পোহৰ পৰে। মানে যেনেকৈ 12 ঘণ্টা ৰাতি 12 ঘণ্টা দিন যিটো কৈছিলোঁ সেইটো বস্তু ইকুইনক্সত হয়। দুইটা হেমিস্ফিয়াৰতে সমান, মানে তুমি যদি ইয়াত মাজতে লাইনডাল টানি দিয়া সমানকৈ সূৰ্য পোহৰটো পৰিব। তাৰমানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ চাউদাৰ্ণ হেমিস্ফিয়াৰ দুইটা একেই হ'ব। 12 আৱাৰ্ছ ডে আৰু 12 আৱাৰ্ছ নাইট হ'ব ইয়াত। বুজিছা? তাৰপিছত ইকুইনক্সত বেছি বুজিব লগা নাই, জাষ্ট ইকুইনক্সত মনত থৈ দিবা যে দুইটা হেমিস্ফিয়াৰত একেই সূৰ্য পোহৰ পৰে। একেই সূৰ্য পোহৰ পৰাৰ কাৰণে তাত ৰাতি বা দিন তোমাৰ দীঘলীয়া নহয়, একেই হ'ব। 12 ঘণ্টা ৰাতি 12 ঘণ্টা দিন সেইটো হ'ব। ঠিক তেনেকৈ এইটো ইকুইনক্সত যেনেকৈ এইটোতো একেই হ'ব, 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি। ডিফাৰেঞ্চটো আহে এইকেইটাত, উইণ্টাৰ চলিষ্টিচ আৰু ছামাৰ চলিষ্টিচত আহে। অ'কে, এতিয়া চোৱা, এই লিখি থৈছোঁ মই, both the hemisphere are equally facing the sun, equal duration of day and night। আৰু ইয়াত কি হয়, স্প্ৰিং ইকুইনক্সত কি হয়, তোমাৰ ইকুৱেটৰ ফেচেছ দ্য ডাইৰেক্ট ছানলাইট। যোনটো যে আমি 0 ডিগ্ৰী লেটিটিউড বুলি কৈছিলোঁ, এইটো যোনটো ইকুৱেটৰ হয়,
সেইটো সমান হৈ যায় আৰু সি ডাইৰেক্ট ছানলাইট পায় বুজিছা এতিয়া আমি পঢ়িম সামাৰ সলিস্টিচ যোনটো এইটো এতিয়া আৰ্টটো গৈ পেলাই মাৰ্চৰ ইয়াত পালেগে মাৰ্চ এপ্ৰিল মে জুনত গৈ ইয়াত পাই যাবগে এইটো পজিশ্যনত পাই যাবগে সামাৰ সলিস্টিচ যোনটো লিখিছো এইটো পজিশ্যনত পাই যাবগে সামাৰ সলিস্টিচত কি হয় যোনটো আমি যে এইটো পঢ়িছিলো সাউদাৰ্ণ হেমিস্ফিয়াৰটো সানৰ বেছি ক্লোজ আহে ইয়াত আকৌ তাৰ উল্টা হয় ইয়াত তোমাৰ নৰ্থ পল হেমিস্ফিয়াৰটো বেছি ছানলাইটৰ ওচৰত আহি যায় এতিয়া নৰ্থ পলটো বেছি ছানলাইটৰ অহাৰ কাৰণে এতিয়া নৰ্থ হেমিস্ফিয়াৰত সামাৰ হ'ব আৰু যিহেতু ইয়াত অলপ ছানলাইট পৰিছে ইয়াত উইণ্টাৰ হ'ব বুজিছা নৰ্থ হেমিস্ফিয়াৰ ক্লোজাৰ টু দ্য ছান সেইকাৰণে সামাৰ হৈছে ডেইজ আৰ লংগাৰ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰ এৱে ফ্ৰম দ্য ছান উইণ্টাৰ হৈছে নাইটছ আৰ লংগাৰ ইয়াত যে আমি দেখিছিলো নৰ্থ পলটো একেবাৰে ছানলাইট পৰা নাই সাউদাৰ্ণ হেমিস্ফিয়াৰত পুৰা ছানলাইট পৰি আছে তাৰ উল্টা হয় সামাৰ সলিস্টিচত ইয়াত নৰ্থ পলটো তোমাৰ বেছি ছানলাইট পৰি আছে সেইকাৰণে তাত অকল দিন হ'ব আৰু সাউদাৰ্ণ পলত একেবাৰে ছানলাইট পৰা নাই তাৰ সেইকাৰণে এইটো অকল ৰাতি হ'ব বুজিছা বুজি পাইছানে ইমানখিনিলৈকে ওকে ছিজনছ তাৰপিছত কি হ'ল সামাৰ সলিস্টিচ বুজিলা তাৰপিছত জুনত আহি ইয়াত পালে তাৰপিছত জুলাই আগষ্ট ছেপ্টেম্বৰত গৈ ইয়াত আহি যাব আকৌ এইটো কয় অটম ইকুইনক্সত যেনেকৈ আমি স্প্ৰিং ইকুইনক্সত পঢ়িলোঁ যে দুইটা হেমিস্ফিয়াৰ একেই ছানলাইট পৰিব ঠিক তেনেকৈ এইটো কণ্ডিশ্যন ইয়াতো হ'ব দুইটা হেমিস্ফিয়াৰত একেই ছানলাইটেই পৰিব আৰু একেই ছানলাইট পোৱাৰ কাৰণে কি হ'ব 12 ঘণ্টা ৰাতি আৰু 12 ঘণ্টা দিন ইকুইনক্সত এইটোৱেই তোমাৰ 12 ঘণ্টা ৰাতি 12 ঘণ্টা দিন দে চেঞ্জেছ টু উইণ্টাৰ সলিচত আহিব উইণ্টাৰ সলিচত কি হ'ব তোমাৰ সাউদাৰ্ণ হেমিস্ফিয়াৰত ছামাৰ হ'ব আৰু নৰ্থাৰ্ণ হেমিস্ফিয়াৰত উইণ্টাৰ হ'ব আৰু সামাৰ সলিস্টিচত কি হ'ব নৰ্থাৰ্ণ হেমিস্ফিয়াৰত ছামাৰ হ'ব সাউদাৰ্ণ হেমিস্ফিয়াৰত উইণ্টাৰ হ'ব বুজিছা এইটো কথা ছিজনছ বুজিছা ভালকে কিবা ডাউট আছে নেকি শুনা পাইছেনে মোৰ মাতটো বুজি পাইছো মেম বুজি পাইছা ন ঠিক আছে অ'কে কেইটা বাজিছে 8:47 তেন্তে আৰু এটা টপিক মই কৰি লৈছোঁ এতিয়া আমি পঢ়িম আৰ্থ আৰু ছান জিঅ'মেট্ৰিটো আৰ্থ আৰু ছান মানে তাৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা আমি যে কৈছিলোঁ যে আৰ্থটো ছানৰ ৰাউণ্ডত মুভ কৰে বুলি ৰিভল্ভ কৰে বুলি এইটো যে মই চাৰ্কেল নিচিনা বনাইছোঁ সেইটো এই চাৰ্কেলটোতে আৰ্থটো ৰিভল্ভ কৰে ছানৰ এগেইনষ্টত
আৰু যোনটো পাথত যে ৰিভল্ভ কৰে সেইটো কৈছিলো মই অৰ্বিট বুলি। এতিয়া ছান যোনটো পজিশ্যনত আছে, ছানৰ পজিশ্যনটো ফিক্স হয়, ছানটো মুভ নকৰে, আৰ্থে মুভ কৰে বা প্লেনেটছে মুভ কৰে ছানৰ এগেইনষ্টত। এতিয়া ছান যে যোনটো পজিশ্যনত ফিক্সড হৈ আছে সেই পজিশ্যনটো কয় ফ'কাছ। ঠিক আছে? এতিয়া আমি যে চাইছো এই পাথটো, এই ৰাস্তাটো য'ত পৃথিৱীখন ৰিভল্ভ কৰি আছে সেইটো কিন্তু চাৰ্কুলাৰ নহয়, গোল নহয়। এইটো দেখিবলৈ এনেকুৱা হয়, এনেকুৱা হয়, ইলিপ্টিকেল হয়। এই পজিশ্যনটো ইলিপ্টিকেল বুলি কয়। ইটছ নট চাৰ্কুলাৰ, ইটছ ইলিপ্টিকেল। চৰি। এতিয়া এই ইলিপ্টিকেল ৰাস্তাটোত যেতিয়া আৰ্থটো এই পজিশ্যনত থাকে, এই পজিশ্যনটো হৈছে মানে ছানৰ পৰা একদম দূৰৰ পজিশ্যন হয় এইটো। এই পজিশ্যনত থাকিলে ছানৰ পৰা একদম লং ডিষ্টেঞ্চত থাকে। সেই যে পজিশ্যনটোত পালেগে সেই পজিশ্যনটোৰ নাম হৈছে এফিলিয়েন। ঠিক আছে? আৰু যদি এই পজিশ্যনত থাকে, এই পজিশ্যনটো যে থাকে তাৰ মানে ইট ইজ নিয়েৰেষ্ট টু দ্য ছান। ছানৰ একদম নিয়েৰ নহয়, বাট যোনটো আৰ্থৰ ৰিলেটিভত যদি চাওঁ তাৰ মানে ছানৰ একদম নিয়েৰেষ্ট। এই পাথটো যদি চাওঁ তাৰমানে এই পাথটোত চবতছে এইটো পজিশ্যনত গ'লে ছানৰ একদম নিয়েৰেষ্ট পজিশ্যনত পাই যায়। এই পজিশ্যনটো হৈছে পেৰিহিলিয়ন। এইটো হৈছে আৰ্থৰ চবতছে ফাৰ্ডেষ্ট পজিশ্যন ছানৰ পৰা, আৰু এইটো পজিশ্যন হৈছে ছানৰ পৰা একদম নিয়েৰেষ্ট পজিশ্যন। ফাৰ্ডেষ্ট পজিশ্যনটো কি বুলি কয়? এফিলিয়ন। আৰু নিয়েৰেষ্ট পজিশ্যনটো কয় পেৰিহিলিয়ন। বুজিছা? এতিয়া ইয়াত মই চাইছে চাগে মই লিখি থৈছো ইয়াত ফ'কাছ কি হয়, পজিশ্যন অফ দ্য ছান, অৰ্বিট কি হয়, পাথ অন উইচ আৰ্থ ৰিভল্ভ, আৰ্থ যোনটো ৰিভল্ভ কৰে ছানৰ এৰাউণ্ডত, এফিলিয়ন হয় ফাৰ্ডেষ্ট পজিশ্যন অফ দ্য আৰ্থ ফ্ৰম দ্য ছান, আৰু পেৰিহিলিয়ন হয় নিয়েৰেষ্ট পজিশ্যন অফ দ্য আৰ্থ ফ্ৰম দ্য ছান। বুজিছা এইখিনি? Yes, ma'am. অ'কে। বৰ খাইছা নেকি ওপৰত? আমনি লাগিছে নেকি? নাই, ma'am. আচ্ছা, ঠিক আছে। এইটো টপিক অলপ দীঘল হয়। এইটো টপিক মই নেক্সট ক্লাছতে কৰাই দিম, ঠিক আছে? বাকী এইখিনিলৈকেতো গোটেইখিনি বুজিছা ন? কিবা ডাউট আছে নেকি? কিবা বুজি পোৱা নাই নেকি সুধাচোন? আচ্ছা, তোমালোকক পিডিএফটো লাগিব নেকি মানে ৰিভাইজ কৰিবৰ কাৰণে? য়েছ মেম, পিডিএফটো পাৰিলে দি দিব। তোমালোকৰ মানে গ্ৰুপ আছে নেকি কিবা য'ত তোমালোকে আছা? আচ্ছা, ma'am. আচ্ছা, মই ছাৰক ক'ম বাৰু মোক এড কৰি দিবলৈ। তেতিয়া মই তাতেই পিডিএফটো শ্বেয়াৰ কৰি দিম, হ'ব? Okay, ma'am. আচ্ছা, তোমালোকে এইখিনি ভালকে চাবা। যোনখিনি যদি কিবা ডাউট থাকে বা বুজি পোৱা নাই কাইলৈ মোক আকৌ সুধিবা। Okay, ma'am. অ'কে অ'কে, ঠিক আছে, আজিলৈ হ'ব তেন্তে ন? Okay, ma'am. Thank you, ma'am. অ'কে অ'কে, থেংক ইউ।